मंजिल उन्हीं को मिलते हैं जिनके सपनों में जान होते हैं। मंजिल उन्हीं को मिलते हैं जिनकी सपनों में जान होते हैं। पंखों से क्या रखा है, हौसलों से उड़ान होते हैं। पावर ऑफ बिजनेस, চাকৰি অৰ্থাৎ জব ভাৰ্চেছ বিজনেছ। হোৱাট ইজ দ্য পাৱাৰ অফ বিজনেছ? বিজনেছৰ পাৱাৰ কি হয়? মাই ডিয়াৰ ফ্ৰেণ্ড, মই গফাৰ মোটিভেশ্যনেল স্পীকাৰ বিজনেছ কোৰ্চ এটা উদাহৰণ, এটা এক্সাম্পল, এটা কেছ ষ্টাডি বুজিবলৈ চেষ্টা কৰিম। এবাৰ দুজন ব্যক্তি একে সময়তে তেওঁলোকৰ কেৰিয়াৰ আৰম্ভ কৰিলে। এজন ব্যক্তিয়ে এটা কোম্পানীত জইন কৰিলে এক্সিকিউটিভ লেভেলত, এটা সৰু পষ্টত। অন্যজনে সেই কোম্পানীটোৰ ফ্ৰণ্টতে এখন দোকান আৰম্ভ কৰিলে, এখন চাহ চিঙৰা হোটেল খুলিলে সৰুকৈ। সময় বাগৰিল, সময় পাৰ হ'ল, টাইম গ'ল। এটা সময়ত কোম্পানীৰ এই ল'ৰাজনে ক্ৰমাৎ প্ৰমোশ্যন পাই এটা সময়ত তেওঁ ছিনিয়ৰ পজিশ্যনত নিজকে অধিষ্ঠিত কৰে। আৰু এইফালে তেওঁৰ হোটেলখন লাহে লাহে ক্ৰমাৎ ডাঙৰ হ'বলৈ ধৰিলে, বিক্ৰী বাটা বাঢ়িবলৈ ধৰিলে। আৰু এই কোম্পানীৰ মেনেজাৰজনে এদিন সুযোগ বুজি, সুবিধা বুজি হোটেলখনৰ মানুহজনক সুধিলে, ক'লে যে বন্ধু, এটা কথা মই ক'ব বিচাৰি আছোঁ, বহুত দিনৰ পৰা কম বুলি ভাবিছিলোঁ, কিন্তু ক'বলৈ মই সুযোগ পোৱা নাই। যিহেতু তুমি সকলো সময়তে বিজি থাকা, কাষ্টমাৰ থাকে, ময়ো বিজি থাকোঁ, গতিকে আজি মই অকণমান কোৱাৰ সুবিধা পাইছোঁ, যদি তুমি বেয়া নোপোৱা। বিজনেছমেনজনে ক'লে যে ক'ব পৰা, ডেফিনেটলি ক'ব পৰা, কোনো কথা নাই। তেওঁ ক'লে যে চোৱা বন্ধু, আমি একে সময়তে কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ, তুমিও কষ্ট কৰিছা, ময়ো কষ্ট কৰিছোঁ। মই আজি ছিনিয়ৰ পজিশ্যনত আছোঁ, ডাঙৰ মেনেজাৰ পষ্টত আছোঁ, মোৰ তলত বহুত মেনেজাৰে কাম কৰে। গোটেই অৰ্গেনাইজেশ্যনটো আজি মোৰ কণ্ট্ৰলত আছে, মোৰ আজি অথৰিটি, মোৰ পাৱাৰ আছে। আজি দৰমহা মই 2.5-3 লাখ টকা ড্ৰ কৰোঁ প্ৰতিমাহে। যদি তুমি বিজনেছ নকৰি যদি মোৰ দৰে এটা কোম্পানীত সোমাই গ'লা হয়, তেতিয়াহ'লে তুমি আজি মোৰ পজিশ্যনত থাকিব পাৰিলাহেঁতেন। এটা বিজনেছমেনজনে ৰিপ্লাই দিলে, কৈছে চোৱা বন্ধু, মোৰ কোৱাৰ ইচ্ছা নাছিল, মই তোমাৰ কথাত সম্পূৰ্ণ এগ্ৰী। মোৰ কোৱাৰ ইচ্ছা নাছিল, কিন্তু তুমি যেতিয়া কথা উলিয়াইছা, গতিকে ময়ো কওঁ বন্ধু, একদম সম্পূৰ্ণ সঁচা। আমি একে সময়তে কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ। আজি তুমি 2.5-3 লাখ টকা আৰ্ণ কৰা, আজি মই 1-1.5 লাখ টকা আৰ্ণ কৰোঁ। তুমি ছিনিয়ৰ পজিশ্যনত আছা, মই কষ্ট কৰি মোৰ হোটেলখন বহুতখিনি ডাঙৰ কৰিলোঁ। কিন্তু এটা কথা মই কওঁ, তুমি যিদিনাখন চাকৰি ৰিটায়াৰ কৰিবা, তোমাৰ নিজৰ বুলিবলৈ একো নাথাকিব। তুমি তোমাৰ প্ৰপাৰ্টি হিচাপে, ইনকম চ'ৰ্চ হিচাপে তোমাৰ পৰিয়ালৰ কাৰণে, সন্তানৰ কাৰণে কি দি যাব পাৰিবা? একো দি যাব নোৱাৰা, তোমাৰ হাতত থাকিব 0। কিন্তু যিদিনাখন মই ৰিটায়াৰ ল'ম, মোৰ আপোন বুলিবলৈ, মোৰ নিজৰ কিবা এটা বুলিবলৈ এটা বস্তু থাকিব মোৰ ওচৰত, আটাইতকৈ ডাঙৰ ইনকম চ'ৰ্চটো থাকিব। আৰু তোমাৰ সন্তানে যেতিয়া পুনৰ কেৰিয়াৰ আৰম্ভ কৰিব, সি 0ৰ পৰা আৰম্ভ কৰিব লাগিব। পুনৰ সেই ডেডিকেশ্যন, সেই এফৰ্ট যিধৰণে তুমি কৰিছিলা। কিন্তু মোৰ সন্তানে যেতিয়া কেৰিয়াৰ আৰম্ভ কৰিব, সি 4-5 লাখৰ পৰা আৰম্ভ কৰিব। তোমাৰ ল'ৰাই 0ৰ পৰা আৰম্ভ কৰিব, মোৰ ল'ৰাই 4-5 লাখৰ পৰা আৰম্ভ কৰিব। তোমাৰ ল'ৰাই যেতিয়া 0ৰ পৰা আৰম্ভ কৰি 4-5 লাখ পাবগৈ, মোৰ ল'ৰাই তেতিয়া হয়তো 15-20 লাখত খেলি থাকিব। আৰু তুমি ৰিটায়াৰমেণ্ট লোৱাৰ এটা সময় আছে, 60 ইয়াৰ্ছত তুমি ৰিটায়াৰ ল'ব লাগিব। কিন্তু মোৰ ৰিটায়াৰমেণ্টৰ কোনো সময় নাই। মই ইচ্ছা কৰিলে 50 ইয়াৰ্ছতো ৰিটায়াৰমেণ্ট লৈ ল'ব পাৰোঁ। ইচ্ছা কৰিলে মই 70-80 বছৰলৈকে কাম কৰিব পাৰোঁ, কিন্তু তুমি নোৱাৰিবা। গতিকে তোমাৰ আৰু মোৰ মাজত সেইটোৱে ডিফাৰেঞ্চ আছে। তো মাই ডিয়াৰ ফ্ৰেণ্ড, দিছ ইজ কল্ড পাৱাৰ অফ বিজনেছ। কিন্তু লগতে মই এইটো ক'ব বিচাৰোঁ, যিসকলে চাকৰিৰ প্ৰতি যাৰ বেছি ইণ্টাৰেষ্ট আছে, তেওঁলোকে চাকৰিহে কৰিব লাগে। পইচাই চব বস্তু নহয়, পইচাই সকলো নহয়। কোনোবাই যদি চাকৰিত সন্তুষ্ট, চাকৰিত কাম কৰি মানুহে বহুত গ্ৰ' কৰিছে, টপ পজিশ্যনত যাব পাৰিছে, বহুত কিছু কৰিছে। গতিকে যিসকলৰ চাকৰিৰ প্ৰতি ইণ্টাৰেষ্ট আছে, পেশ্যন আছে, সেই চাকৰি কৰাটোৱে উচিত, সেই বিজনেছ কৰিব নোৱাৰে। বিজনেছত বহুত ডেডিকেশ্যন, বহুত এফৰ্ট লাগিব, বহুত ধৈৰ্য লাগিব, বহুত চকুৰ পানী বোৱাব লাগিব, বহুত মূৰৰ ঘাম পচিনা পেলাব লাগিব। আৰু যিসকলে চাকৰিত সন্তুষ্ট নহয়, বিজনেছৰ প্ৰতি বহুত পেশ্যনেট, এগ্ৰেশ্যন আছে, অবচেশ্যন আছে, সি কিন্তু চাকৰি অতি সোনকালে ত্যাগ দি বিজনেছ আৰম্ভ কৰাটো উচিত। কিন্তু এইটোও কওঁ, সম্পূৰ্ণৰূপে চাকৰি ত্যাগ দি আপুনি বিজনেছ আৰম্ভ নকৰিব। চাকৰি কৰি থকা অৱস্থাতে বিজনেছ আৰম্ভ কৰি দিয়ক। আৰু লগতে যিসকলে চাকৰি কৰি আছে, বিজনেছ আৰম্ভ কৰিম বুলি ভাবিছে, বা নতুনকৈ যিসকল ফ্ৰেচাৰ্ছ ল'ৰা ছোৱালী আজিলৈকে বোলে বিজনেছৰ প্ৰতি বহুত ইচ্ছা, বহুত উইল আছে, ইচ্ছা আছে, কৰিবৰ কাৰণে বহুত মন যায়, বিজনেছেই কৰিব মন যায়। কিন্তু এটা কথা সদায় মনত ৰাখিব আপোনালোকে, প্ৰথম মিনিমাম 5 বছৰ চাকৰি কৰিব লাগে, 5 ইয়াৰ্ছ চাকৰি কৰক, আৰু মেক্সিমাম 10 বছৰ চাকৰি কৰিব লাগে। এই 5 পৰা 10 বছৰৰ ভিতৰত আপোনালোকে বহুত লাৰ্ণিং হ'ব, বহুত স্কিল ডেভেলপ হ'ব। তেতিয়া আপুনি যেতিয়া বিজনেছ এটা আৰম্ভ কৰিব, বিজনেছটোক আপুনি অতি সোনকালে ৰেপিডলি আপোনাৰ গ্ৰ' কৰাত সুবিধা হ'ব। বিজনেছত ফাষ্ট গ্ৰ'থ কৰাত সুবিধা হ'ব। বহুতখিনি বস্তু আপুনি শিকিব চাকৰিৰ পৰা।
গতিকে এইটো ভুল কেতিয়াও নকৰিব মই বহুত ল'ৰা ছোৱালী পাওঁ বহুত ল'ৰা ছোৱালীয়ে মোক ফোন কৰে যে ছাৰ মই বিজনেছ এটা কৰিছিলোঁ বিজনেছটো নচলিল 1 বছৰ কৰিলোঁ 1.5 বছৰ কৰিলোঁ 2 বছৰ 3 বছৰ কৰিলোঁ যেতিয়া মই বিজনেছৰ যি ধৰণে বেমাৰ হৈ থাকিলে মানুহজনৰ হেল্থ চেকআপ কৰা যায় ডক্টৰে যেতিয়া হেল্থ চেকআপ কৰাৰ পিছত গম পাই যোৱা যায় যে মানুহজনে ক'ত কি হৈ আছে কি বেমাৰ হৈছে আৰু কিহৰ কাৰণে হৈছে কি ভুল কৰিছে গতিকে যেতিয়া মই সেই ল'ৰাজনৰ লগত কথা পাতোঁ তেতিয়া মই গম পাই যাওঁ যে বিজনেছটোত কিয় ফেইলিয়াৰ হ'বলগীয়া হৈছে তেওঁ ক'ত কি ভুল কৰিলে আৰু এই ভুলটো এইকাৰণে কৰিবলগীয়া হৈছে যিহেতু তেওঁ কোনোদিনাই জীৱনত কেতিয়াও চাকৰিয়ে কৰি পোৱা নাছিল গতিকে এতিয়া তেওঁলোকে বিজনেছৰ ফেইলিয়াৰ হৈ আহি চাকৰি কৰিবলৈ আহিছে গতিকে সেইটো কৰাতকৈ প্ৰথম চাকৰি কৰক 5-6 বছৰ 8 বছৰ চাকৰি কৰক ঠিক আছে এটা মূলধন গোটাওক ঠিক আছে লাৰ্ণিং লেভেল পুৰা ষ্ট্ৰং কৰি লওক মাইণ্ডছেট ষ্ট্ৰং কৰি লওক থট প্ৰচেছ মাইণ্ডছেট কনফিডেন্স লেভেল যেতিয়া আপোনাৰ প্ৰপাৰলি বাঢ়ি যাব তেতিয়া আপুনি বিজনেছৰ জয়যাত্ৰা আপুনি আৰম্ভ কৰক ডেফিনেটলি উইল গেট দ্য ছাকচেছ হপ লাইক দ্যাট থ্যাংক ইউ এণ্ড গুড নাইট